হয় ৰ কণীটো নাখাবি ৰ হয় গৰমত তাৰ মানে কণীটো বোলে খাব নাপায় মানে গাত বেমাৰ হয় বোলে মোক মানে কৈছিল কোনোবা এটাই তই যাৰে তাৰে মানুহ শুনি জিদি কৈ থাকা দে লজিকটো অলপ বিচাৰি চাবি না কোৱা আগত ভাই কণীত 6 পৰা 7 গ্ৰাম প্ৰটিন থাকে গম পাইছ তাৰপিছত ভিটামিন B12 পায় ভিটামিন D পায় এইটো হ'ব পাৰে যে ছামাৰত বা গৰম দিনত যদি কণী খাই অলপ গাত টেম্পাৰেচাৰটো বাঢ়িব পাৰে কাৰণ তই যেতিয়া কণীটো খাবি তাৰ প্ৰটিনটো চিন্থেচাইজ হোৱাৰ কাৰণে বডিত অলপ মানে হিটৰ প্ৰয়োজন হয় তো হিট অলপ বেছিকৈ ৰিলিজ কৰিব পাৰে সেই বুলি তো কি গৰমত কণী নাখাকে থাকিবি নেকি তাৰমানে আচ্ছা তাৰমানে আমি যদি গৰমত কণীটো কনজিউম কৰোঁ অলপ হিটটো বাঢ়ে আজিৰ পৰা যদি তোক কোনোবা যদি কয় যে গৰমত কণী খাব নাপায় বুলি বেমাৰ হ'ব বুলি তাক যাই এই ভিডিঅ'টো দেখাই দিম হ'ব দে ভিডিঅ'টো মই শ্বেয়াৰ কৰি দি দিম দে এনেও জানিব লগা আছে মানে বহুতখিনি মিথ পালি থৈছে আপোনালোকে ভালকৈ শুনি ল'ব এই ভিডিঅ'টো তাৰমানে শ্বেয়াৰ কৰাটো বেছি ভাল হ'ব চাই থকাতকৈ তো পেৰেণ্টছকে শ্বেয়াৰ কৰি দিয়ক যদি পেৰেণ্টছে কৈছে ৰিলেটিভক শ্বেয়াৰ কৰি দিয়ক যদি ৰিলেটিভ কৈছে ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিয়ক যদি ফ্ৰেণ্ডছে কৈছে ভাল ভাল কণ্টেণ্টবিলাক চাই থাকিব নাপাবৰ কাৰণে ফ'ল' কৰি দিব